ৰঙালীৰ আনন্দ উল্লাসৰ মাজতেই ৰঙিয়াত এক জঘন্য ঘটনা সংঘটিত হৈছে। পিতৃৰ কামনাৰ বলি হৈছে 13 বছৰীয়া কিশোৰী আৰু কিশোৰীৰ আত্মহত্যাৰ অভিযোগ। মঙলবাৰে হাইৱে চকৰ 4 নং ৱাৰ্ডত সংঘটিত হৈছে জঘন্য ঘটনা। কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা অৱগত কৰিছিল মাতৃক আৰু বুধবাৰে চৰমপন্থা বাছি লয় ভুক্তভোগী কিশোৰীগৰাকীয়ে। অভিযুক্ত পিতৃৰ বিৰুদ্ধে ৰঙিয়া থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ আৰু সমগ্ৰ ঘটনাক লৈ ৰহস্যজনক ভূমিকা ৰঙিয়া আৰক্ষীৰ। পিতৃ দুলাল মণ্ডলক ৰহস্যজনক কাৰণত আৰক্ষীয়ে আটক নকৰাৰো অভিযোগ। সম্প্ৰতি জিএমচিএইচৰ মৰ্গতে ৰখা হৈছে কিশোৰীগৰাকীৰ মৃতদেহ আৰু মৃত্যুৰ পূৰ্বে ছুইচাইড নোট লিখি থৈ গৈছে কিশোৰীগৰাকীয়ে। ছুইচাইড নোটত স্পষ্টকৈ উল্লেখ কৰিছে যে পিতৃৰ কামনাৰ বলি হোৱাৰ কথা আৰু 5 পৰা 6 বছৰ বয়সৰ পৰাই কিশোৰীগৰাকীক পিতৃয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ। কেইবাবাৰো কিশোৰীগৰাকীৰ গুপ্তাংগ স্পৰ্শ কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে। আৰু এই মুহূৰ্তত ঘটনাৰ সবিশেষ তথ্য লাভৰ বাবে আমি ৰবিউলৰ সৈতে সংযুক্ত হৈছোঁ। ৰবিউল, এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৰঙিয়াত মানৱ সমাজক ভুলুণ্ঠিত কৰা এটা ঘটনা সংঘটিত হৈছে। পিতৃৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী। ছুইচাইড নোটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে, কিন্তু আৰক্ষীয়ে বৰ্তমানো আটক কৰা নাই। সবিশেষ কথাখিনি আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। সাগৰিকা চাওক যে ৰঙিয়াত সেই জঘন্য নিন্দনীয় ঘটনাটো সংঘটিত হৈছে আৰু মঙলবাৰে অৰ্থাৎ গৰু বিহুৰ দিনা সেই ঘটনাটো সংঘটিত হৈছিল। আৰু গৰু বিহুৰ দিনা এগৰাকী 13 বছৰীয়া কিশোৰী এগৰাকীক যিগৰাকী কিশোৰী ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীত অধ্যয়নৰত আৰু সেই কিশোৰীগৰাকীক পূৰ্বৰে পৰা পিতৃয়ে সেই কিশোৰীগৰাকীক বিভিন্ন সময়ত শাৰীৰিকভাৱে মানসিকভাৱে এক প্ৰকাৰ অত্যাচাৰ কৰি আহিছিল, গুপ্তাংগত স্পৰ্শ কৰিছিল, বাৰম্বাৰ ধৰ্ষণৰ চেষ্টা চলাইছিল কিশোৰীগৰাকীক, যি কথা ইতিমধ্যে মৃত্যুৰ পূৰ্বে সেই কিশোৰীগৰাকীয়ে ছুইচাইড নোটত উল্লেখ কৰি গৈছে। আৰু সেই কিশোৰীগৰাকীক গৰু বিহুৰ দিনা পিতৃৰ কামনাৰ বলি হৈছিল আৰু কামনাৰ বলি হৈ কিশোৰীগৰাকী 13 বছৰীয়া কণমানি কিশোৰীগৰাকী মানসিকভাৱে ভাগি পৰিছিল। আৰু তাৰ পাছতে কালি অৰ্থাৎ বুধবাৰে মানুহ বিহুৰ দিনা সেই চৰমপন্থা বাছি ল'লে। বিয়লিৰ ভাগত চিপ লৈ আত্মহত্যা কৰিছে কিশোৰীগৰাকীয়ে আৰু মাতৃ ঘৰত কোনো নথকা অৱস্থাত চিপ লৈ আত্মহত্যা কৰাৰ পাছতেই পৰিয়ালৰ লোকে যেতিয়া কিশোৰীগৰাকীক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল তেতিয়া আৰক্ষীক খবৰ দিয়া হৈছিল। আৰু আৰক্ষীয়ে যি মৃতদেহ সেই মৃতদেহ যি অসামৰিক চিকিৎসালয় ৰঙিয়া অসামৰিক চিকিৎসালয়ত তাত ভৰ্তি কৰাইছিল আৰু ভৰ্তি কৰাৰ পাছতে যেতিয়া মৃত ঘোষণা কৰিছিল চিকিৎসকে, তেতিয়া জিএমচিএইচলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। কিন্তু সাগৰিকা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে এই মুহূৰ্তৰ এইটোৱে যে এই ইমান জঘন্য ঘটনা এটা সংঘটিত কৰাৰ পাছত এই লম্পট যিগৰাকী পিতৃ দুলাল মণ্ডল, সেই দুলাল মণ্ডলক কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে সংসূত্ৰ বিচাৰি পোৱা নাই, আৰক্ষীয়ে আটক কৰাৰ চেষ্টাই কৰা নাই। আৰু সেই অভিযোগ এই মুহূৰ্তত উত্থাপন হৈছে। আমি কালিও আৰক্ষীৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলোঁ আৰু আৰক্ষীয়ে এই ঘটনাটো কিশোৰীগৰাকীয়ে যে আত্মহত্যা কৰিছে সেই কথা এই মুহূৰ্তলৈকে স্পষ্টকৈ ক'ব পৰা নাই। যি ছুইচাইড নোট আমাৰ হাতত আহি পৰিছে, নিশ্চিতভাৱে সেই ছুইচাইড নোট আৰক্ষীৰ হাততো আছে, কিন্তু তাৰ পাছত আৰক্ষীয়ে কি ৰহস্যজনক ভূমিকাৰ বাবে, কাৰ আশীৰ্বাদৰ বাবে, কি কাৰণত এই ধৰণৰ এটা ৰহস্যজনক ভূমিকা লৈছে আৰক্ষীয়ে, সেই কথা এই মুহূৰ্তত সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। আৰু আৰক্ষীয়ে এই মুহূৰ্তলৈকে এই গোটেই ঘটনাক লৈ যি ধৰণে তদন্তৰ গতি আগবঢ়াব লাগে, আমি বিগত সময়ত দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেতিয়া এই ধৰণৰ জঘন্য ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈছে, আৰক্ষীয়ে খুব ক্ষিপ্ৰতাৰে এই তদন্তৰ আগবঢ়াই লৈ যায়। আৰক্ষীয়ে ধৰ্ষণকাৰীক আৰক্ষীৰ গুলীত আহত হ'বলগীয়াও হৈছে, এনকাউণ্টাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। সেই ঘটনা এইখন ৰাজ্যত ঘটি গৈছে আৰু তাৰ পাছত ৰঙিয়াৰ দৰে শিক্ষিত সমাজে বাস কৰা এখন চহৰত ৰঙিয়া আৰক্ষীৰ এই ভূমিকাই আচলতে সকলোকে হতচকিত কৰি তুলিছে, সকলোকে আচৰিত কৰি তুলিছে। ৰঙিয়া আৰক্ষীয়ে কিয় এই ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে? এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ পাছত সেই কিশোৰীগৰাকীয়ে চৰমপন্থা বাছি লোৱাৰ পাছত আৰক্ষীয়ে সেই লম্পট পিতৃগৰাকীৰ বাবে কিহৰ দৰত উঠিছে সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। পৰিয়ালৰ লোক আছে, মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ যত্ন কৰিম। ঘটনাটো আচলতে কেতিয়া কেনেকৈ কি সংঘটিত হৈছে? নহয়, মইতো গম পাইছোঁ কালি 1:30মান বজাত। মই আছিলোঁ গুৱাহাটীত, মই থাকোঁ গুৱাহাটীত আচলতে। তাৰপিছত যেতিয়া খবৰটো পালোঁ লগে লগে মই গুচি গ'লোঁ। গ'লোঁ বাপেকে বোলে আজি 5-6 বছৰৰ পৰা এনেকুৱা ছুইচাইড নোটত লিখিছে তাই। মোৰো ভতিজা, যেতিয়া মইতো লগত নাথাকোঁ, মই গুৱাহাটীত থাকোঁ। আৰু বাপেকে 5-6 বছৰৰ বোলে এনেকুৱা বোলে। সিহঁতৰ ভিতৰত প্ৰায় কাজিয়াই হৈ থাকে।
কথাটো জনাইছিল পৰিয়ালৰ লোকক জনাইছিল পৰিয়ালৰ লোকে চবেই মাকো গম পাইছিল বোলে কথাটো মই জানাত আৰু মাকে কথাখিনি গম পাইছিলে তাৰপিছত তাই ক্লাছত তাই কালি দিনত কামটো কৰিলে আৰু এতিয়া আপোনালোকৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে এজাহাৰ দাখিল কৰা নাই কালি থানাত সুধিছিলোঁ থানাত কৈছে যে পষ্টমৰ্টম কৰিলেই হওক তাৰপিছত আমি এজাহাৰ কৰিলোঁ আৰক্ষীয়ে গোটেই বিষয়টোক লৈ যি ধৰণে তদন্ত আগবঢ়াই নিব লাগে যি ধৰণে তেওঁলোকৰ গুৰুত্ব দিব লাগে সেই গুৰুত্ব নিদিয়াৰ অভিযোগ এটা উত্থাপন সেইটো হয় বাৰু আৰক্ষী মই নিজে সুধিছিলোঁ আৰক্ষীক সোধাটো আৰক্ষী ক'লে যে আপোনালোকে পষ্টমৰ্টমটো কৰিলেই হওক দেৰি হৈ যাব কৰি লোৱাৰ পিছত কৰি আছোঁ আমি কৰিলোঁ বুলি এয়া পৰিয়ালৰ লোকৰ ভাষ্য প্ৰায় 5-6 বছৰৰ পূৰ্বৰ পৰা পিতৃগৰাকীয়ে এই ধৰণে সেই কিশোৰীগৰাকীক গুপ্তাংগত স্পৰ্শ কৰে বিভিন্ন সময়ত এই ঘটনাক লৈ ঘৰত কাজিয়াৰ সৃষ্টি হয় বিভিন্ন সময়ত মানসিকভাৱে টৰ্চাৰ কৰে কিশোৰীগৰাকীক সেই কথা ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে 5-6 বছৰ পূৰ্বৰ পৰা অৰ্থাৎ কিশোৰীগৰাকীৰ যিহেতু বয়স এতিয়া 13 বছৰ তেতিয়াহ'লে 6-7 বছৰ বয়সৰ পৰা শিশু অৱস্থাৰ পৰা সেই কিশোৰীগৰাকীকে লম্পট দুলাল মণ্ডল নামৰ যিগৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে ৰঙিয়া আৰক্ষীয়ে ঢুকি পোৱা নাই সেই দুলাল মণ্ডলে এই শাৰীৰিকভাৱে সেই কিশোৰীগৰাকীক সেই মানসিকভাৱে টৰ্চাৰ কৰি আহিছিল আৰু সেই টৰ্চাৰ কৰাৰ পাছত কিশোৰীগৰাকী কালিৰ দিনটোত চৰমপন্থা বাছি ল'লে কিন্তু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু ৰঙিয়াত সংঘটিত হৈছে এই জঘন্য ঘটনা আৰু 5-6 বছৰ ধৰি কিশোৰীগৰাকী পিতৃয়ে নিৰ্যাতন চলাই থকাৰ অভিযোগো উত্থাপিত হৈছিল আৰু গৰু বিহুৰ দিনাই এক চাঞ্চল্যকৰ ঘটনা আচলতে পুনৰ জীয়ৰীৰ সৈতে এই নিৰ্মম ঘটনা সংঘটিত কৰে আৰু তাৰ পাছতেই চৰমপন্থা বাছি লয় কিশোৰীগৰাকীয়ে